অহাৰ কাৰণে বিশেষকৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। যিহেতু আজি আমি এই বিহুখিনি চাই থাকোঁ, যিহেতু আমাৰ বাথৌ ধৰ্মীয়খিনি তেওঁলোকে আপোনালোকক অৱগত কৰিছে। আমাৰ মেইন উদ্দেশ্যটো হৈছে কি আমাৰ জাতি আৰু ভেটি আৰু সংস্কাৰ, যিটো আমাৰ সংস্কাৰ, সেই সংস্কাৰখিনিক বচাই ৰাখিবৰ কাৰণে আমি এই বাথৌ ধৰ্মৰ লোকখিনিয়ে আমি বিভিন্ন জনগোষ্ঠীক আমি একত্ৰিত হিচাপে ৰাখি আজি যিখিনি আমি ভৱিষ্যতৰ যিখিনি আমাৰ পৰিপুৰুষ বা পূৰ্বপুৰুষখিনি যিখিনি আমাক আদৰ্শ দেখাই থৈ গৈছে, তেওঁলোকৰ আদৰ্শটো আমি অটুট ৰাখিব পাৰোঁ আৰু ভৱিষ্যতে যাতে জাতিটোক আমি বচাই ৰাখিব পাৰোঁ। তাৰ উদ্দেশ্যেৰে আমি বাথৌ মন্দিৰ লগতে আপোনালোকে নিশ্চয় দেখিছে বাথৌ মন্দিৰখন নিশ্চয় আমি কি ধৰণৰ সজাই পৰাই লৈছোঁ। ইয়াত আমি কোনো কাৰোৰ পৰা সহায় সহযোগ আমি বা দান দক্ষিণ আমি বিশেষকৈ লোৱা নাই। আমি যিখিনি পাৰোঁ, যিখিনি আমাৰ বিভিন্ন ধৰি লওক জনগোষ্ঠীৰ মানুহ আছে, বড়োৰ লগতে অসমীয়া মানুহ আমি যিহেতু অসমীয়া মানুহ, আমি এটা বড়ো সম্প্ৰদায়হে আমি কাৰ্যসূচী ভাগ ল'ব পাৰে। সেই হিচাপে আমি আহি পেলাই তেওঁলোকৰ আমি দেখুৱাইছোঁ আমাৰ পূজা পাতল কেনেকৈ কৰিব লাগে। আমাৰ বাথৌ হিচাপে আমাৰ বাথৌ হ'ল যেনিবা সূৰ্য, আকাশ, বায়ু, পানী, মাটি, পাঁচটা সেইটো লৈ পেলাই আমি ঈশ্বৰে আমাক অনুদান কৰিছে বা আমাৰ সৃষ্টি কৰিছে। সেই হিচাপে আমি সৃষ্টি হিচাপে আমি মানুহ হিচাপে জীয়াই আছোঁ। আমি মানুহ হিচাপে আমি আমাৰ ধৰ্মমতে বাথৌ ধৰ্ম আমি সেৱা কৰোঁ আৰু আমি বাথৌ ধৰ্ম আমি বিশ্বাস কৰোঁ। আমাৰ ধৰ্ম হ'ল ফুল বাথৌ বুলি কয়, যেনিবা বলি বাথৌ নহয়, আমি ফুল বাথৌ। সেই ফুল বাথৌ হিচাপে আমি এখেতক গ্ৰহণ কৰিছে, গ্ৰহণ কৰা হিচাপে আমি এখেতক আজিৰ দিনত তেওঁলোকে আমন্ত্ৰণ কৰিছিলে। আমি নতুন বছৰৰ যিটো পূজা পাতল কৰাটো আমি শিকাই পেলাই আজি আমাৰ কামখিনি আমি অহাৰ কাৰণে বিশেষকৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। যিহেতু আজি আমি এই বিহুখিনি চাই থাকোঁ, যিহেতু আমাৰ বাথৌ ধৰ্মীয়খিনি তেওঁলোকে আপোনালোকক অৱগত কৰিছে। আমাৰ মেইন উদ্দেশ্যটো হৈছে কি আমাৰ জাতি আৰু ভেটি আৰু সংস্কাৰ, যিটো আমাৰ সংস্কাৰ, সেই সংস্কাৰখিনিক বচাই ৰাখিবৰ কাৰণে আমি এই বাথৌ ধৰ্মৰ লোকখিনিয়ে আমি বিভিন্ন জনগোষ্ঠীক আমি একত্ৰিত হিচাপে ৰাখি আজি যিখিনি আমি ভৱিষ্যতৰ যিখিনি আমাৰ পৰিপুৰুষ বা পূৰ্বপুৰুষখিনি যিখিনি আমাক আদৰ্শ দেখাই থৈ গৈছে, তেওঁলোকৰ আদৰ্শটো আমি অটুট ৰাখিব পাৰোঁ আৰু ভৱিষ্যতে যাতে জাতিটোক আমি বচাই ৰাখিব পাৰোঁ। তাৰ উদ্দেশ্যেৰে আমি বাথৌ মন্দিৰ লগতে আপোনালোকে নিশ্চয় দেখিছে বাথৌ মন্দিৰখন নিশ্চয় আমি কি ধৰণৰ সজাই পৰাই লৈছোঁ। ইয়াত আমি কোনো কাৰোৰ পৰা সহায় সহযোগ আমি বা দান দক্ষিণ আমি বিশেষকৈ লোৱা নাই। আমি যিখিনি পাৰোঁ, যিখিনি আমাৰ বিভিন্ন ধৰি লওক জনগোষ্ঠীৰ মানুহ আছে, বড়োৰ লগতে অসমীয়া মানুহ আমি যিহেতু অসমীয়া মানুহ, আমি এটা বড়ো সম্প্ৰদায়হে